Hi guys, welcome to my YouTube channel. Makhanitia channel loi অন্যতম ভিডিও লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। তো আজিও মই গৈ আছো পাহাৰত বাগান ফুৰিবৰ কাৰণে বৰডেকা এটাৰ। তো বলক আপোনালোকক কি দেখুৱাব পাৰো। কেলা লোকৰলি মান ডাঙৰ বাগান, এফালেও লবৰ বাগান, এফালেও তামোল বাগান। কেলা আমাৰ কেতিয়া হ'ব, আমি বেলেগৰ ঘৰত যাই থাকোঁ যাব। গাইছ এই ৰাস্তাৰ লগতে মধুৰিআম খাংটা মানুহ নাই, বান্দৰ খবাও দেখা নাই নেকি, আন পুকি আছে মধুৰিআম। গাইছ এফালে আহিলে কিবা এটা ভালে লাগে, তামোল বাগান দেখা পোৱা যায় আৰু মনত বেয়াও লাগে, নিজৰ নাই যি বেয়াও লাগে। চাওক না গাইছ ইমান ধুনীয়া বাগান বনাইছে, ইমান ডাঙৰ বাগান। এইটো আমাৰ গোপালদাৰ বাগান, ইমান ডাঙৰ বাগান বনাইছে। এইবিলাক মানুহ মালিক নহ'লে কোনে হ'ব আৰু মালিক। এইখন চাওক গাইছ ইমান ডাঙৰ বাগান বনাইছে, এইবিলাক মানুহ ধনী নহয়, খাই হ'ব আৰু ধনী ন। গাইছ আহি সীমাথান পাই গ'লো। এইটো আমাৰ সীমাথান, ঈশ্বৰ এটা সেৱা, ঈশ্বৰ প্ৰভু ইয়াতে এনে জিৰাই আছে। গাইছ লবৰ বাগান, এইবিলাক চব লবৰ কাটি থৈ দিছে, কাটি আছে এইবিলাক লবৰ আঠা ওলাই আছে ধুনীয়াকৈ। গাইছ এইডাল কি গছৰ পুলি আপোনালোকে ধৰিব পাৰিছেনে? কি গছৰ পুলি ধৰিব পাৰিছে যদি কমেণ্ট কৰি জনাবচোন। ৱাও গাইছ ৱাও, ইমান ডাঙৰ বাগান চাওক গাইছ। চ' গাইছ ফাইনেলি মই আজি আহি পালোঁ। আজি ইয়াতে দিনঘৰ নাই, আজি ৰাস্তাতে জিৰণি হ'ব, ৰাস্তাতে খোৱা বোৱা চব। আৰু চাওক গাইছ মোৰ পিছফালে ইমান ধুনীয়া বাগান চাওক। বাখন ধৰাই লওঁ। চাওক খান শিল গাইছ, আগতে শিলৰ খান শিল আছিল, আজিকালি ৰেডিমেড খান শিল। কি কৰিব আৰু উপায় নাই গাইছ। তো গাইছ খালিছোঁ আলু ভাজি আৰু ভালে আজি মেষ্টাৰ লগত মাছ। গাইছ মেষ্টা এয়া ধুনীয়াকৈ মেষ্টা মাছ, ধুনীয়া মেষ্টা লৈ আনিছে। মধুৰিআম আপোনালোকে চাগে বজাৰৰ পৰা কিনি খায়, আমাৰ ইয়াতে মধুৰিআম খাংটা মানুহ নাই, বান্দৰেও নাখায় ইয়াতে মধুৰিআম। কিমান মধুৰিআম আছে চাওক গাইছ। ফ্ৰেণ্ডছ বলক এতিয়া বাগান ঘূৰোগৈ। বলদ চলদ শিকাব পাৰে কিন্তু বাগানত ঠিক নাই আৰু, আজি কামৰা খাব লাগিব ঠিক নাই, গেৰাণ্টি নাই আৰু। এইখন বাগান বহুত হাবি আছে, জংঘল হৈ আছে, মাজে মাজে বাহনিও আছে, তামোল পুলি আছে। তো গাইছ ফাইনেলি বাগানৰ মাজত আহি পালোঁ মই। মোৰ পিছফালে চাওক এয়া চবেও লাগি গ'ল পূৰা। চবেই হাতে কামি লাগি গ'ল গাইছ, একদম বাগান ফুৰা লাগি গ'ল, ব্যস্ত মতাই মাইকী। আমাৰ গাঁৱত আৰু উপায় নাই আৰু, পাহাৰত জন্ম ল'লোঁ আৰু কি উপায় নাই আৰু, এয়াই আৰু। বেলেগত চাই দুখাব নোৱাৰোঁ মই, থাইলেণ্ড ডুবাই দুখাব নোৱাৰোঁ। এই বাগানৰ হাবি জংঘলবিলাকে চাই থাক গাইছ, উপায় নাই আৰু। চাওক গাইছ এই মিৰটেঙা গছ, মিৰকুটি লাগিছে, মই যাই পালে দুখাম আপোনালোকৰ মিৰকুটি ছিঙি। তো গাইছ পূৰা একদম দাঙি ল'লোঁ মিৰটেঙা, ঠানি একদম কাটি একদম লৈ আহিছোঁ, তলত লৈ যাকে খাম জিৰোৱা জেগাত। পূৰা ৰাহকে কাটি আনিছোঁ, বনটো খুজিছে না, সেইকাৰণে ৰাহকে একদম কাটি লৈ আনিছোঁ গাইছ। তো গাইছ ইমান গৰম, এইখিনি ঘূৰি দিওঁ গৰমৰ কাৰণে। আজি বহুত টান আছে, গৰম বিৰাট। তো কলগছৰ চেহাত অকণমান জিৰাই লৈছোঁ, তাতে মে আৰু যন্ত্ৰটাই কৰি আছে, তাতে চবৰ চেহাত অলপ বহি লৈছে। তলত আহি পালোঁ আৰু গাইছ, ওপৰৰ পৰা উল্টাকৈ ধৰিছোঁ। তো গাইছ অলপমান জিৰণি, চবেও কাৰোবাৰ মিৰটেঙা খাই আছে, কিবা আছে, এফালে দগাই মিৰটেঙা খাই আছে, চাওক নিমখ জলকীয়া লগাই মিৰটেঙা খাই আছে, চবেই বহি আছে মিৰটেঙা খাই, আঞ্জা উতলি আছে। ইমান ধুনীয়া বাগানৰ মাজত গাইছ, ঠাণ্ডা বতাহ, একদম পিয়ৰ উশাহ লৈ আছোঁ আৰু আমি গাইছ। তো গাইছ মিৰটেঙা খাম এতিয়া আমি, এই নিমখ জলকীয়া লৈ লৈছোঁ ধুনীয়াকৈ।
মজা মজা গাইছ মজা। তো গাইছ এতিয়া দুপৰীয়া হৈ গ'ল, আমাৰ একবেলা হৈ গ'ল কাম কৰা। তো এতিয়া যাব লাগে অলপ ৰেষ্ট কৰি ভাত পানী খাব লাগে। আৰু মালিকে কি দিয়ে মৎস্য দিনা নিজে না মৎস্য খাব লাগিব। বহুত ভাগৰ লাগিছে, আজি ৰ'দটো বহুত টান হৈছে। ইয়াত ধুনীয়াকৈ সৰু মৰু দং এটা আছে, বহুত ঠাণ্ডা পানী বৈ আছে। হাত ভৰি ধুই লওঁ আৰু মদ খাব লাগে। ধুনীয়া জংঘলৰ ভিতৰৰ পৰা আহি আছে, পানীটো বহুত ঠাণ্ডা হৈ আছে। ফাইনেলি গাইছ এতিয়া খোৱা বোৱা টাইম, অলপমান জিৰণি ৰেষ্ট টাইম। এয়া মই কেঁচামত লৈছোঁ ধুনীয়াকৈ, ব্ৰেকফাষ্ট চামত লৈছোঁ ধুনীয়াকৈ। এইফালে আকৌ নাস্তা আছে, মটৰ আছে, এফালে চিঙলি মাছ পেটুকা, নেমু টেঙা ধুনীয়াকৈ। এফালে কিন্তু গাহৰি মাংস আছে, মই আজি গাহৰি মাংস নাখাওঁ, মানে খাওঁ আজি শনিবাৰ কাৰণে মই গাহৰি মাংস নাখাওঁ। তো চবেই বহি লৈছে খাই আছে। তো গাইছ দুৰ্গা পূজাত ছাগলী মাংস খাম, চাওক চব আমাৰ পিয়'ৰ মাল, খাৰ নিদিয়া মাল চব। এইটো শুকুটি এনেকৈ নাস্তা বনাই গাইছ। ভাত পানী খাই আহিলোঁ এতিয়া ৰাতিবেলা। ভাত পানী খাইকৈ আকৌ এবাৰ আৰম্ভ যুদ্ধ, জীৱন যুদ্ধ আৰম্ভ এতিয়া। আগবেলা এফালে চুৰিলোঁ আৰু এতিয়া এফালে চুৰিব লাগিব। তো চাই থাকক আপোনালোকে। আৰু লাৰ কাৰণে অলপ জিৰাই লৈছোঁ, গৰম পানী চানী খাই অলপ বহি লৈছোঁ। বাগানৰ মাজত চবেই বহি আছে। বন্ধুসকল এইবিলাক জাৰু গছ, তামোল বাগানৰ মাজতে জাৰু গছ লগাই দিছে। তো দুটা মাথা ভাই চাহাবৰ মাজত জাৰু গছ, এইবিলাক তামোল গছ, মাজে মাজে তামোল জাৰু, দুটা খেতি একেলগে। এইবিলাক মানুহ ধুনীয়া কাই হ'ব আৰু ন। ফাইনেলি গাইছ আমাৰ বাগান চুৰাই গ'ল আজি। তো যাব লাগে এতিয়া ঘৰত। আৰু এফালে চাওক চবেই হাতে হাতে তেজপাত লৈ গৈছে, কিবা এইডাল তেজপাত গছ আছে বাগান মাজতে ধুনীয়াকৈ। তো গাইছ আমাৰ ইয়াতে নহয়, এটা পৰম্পৰা আছে, নিয়ম আছে এটা। বাগান ঝুৰি দিনটো বাগান ঝুৰাৰ পিছত দাটো আকৌ ঘৰলৈ লৈ যাওঁতে অকণমান সানিশিলত অলপ ধৰাইকৈ আকৌ লৈ যোৱা, সেনেকুৱা এটা নিয়ম আছে, পৰম্পৰা আছে। নাপায় এনেকুৱাকৈ অকণমান লৈ যাবৰ কাৰণে। তো গাইছ এইফালে বায়ে কলা ফুল লৈ লৈছে, এয়া কল, মেষ্টা, ঢেকীয়া, গাজা ধুনীয়াকৈ লৈ লৈছে। তো গাইছ আমাৰ ভাষাত যদি কম এইটো টপ, ক্ৰমে টপ, শিলু, খানৰং, টেঙা, ময়া চব লৈ লৈছে। ফাইনেলি বন্ধুসকল আজি আমাৰ বাগান চুৰা হৈ গ'ল। তো এতিয়া ঘৰলৈ যাব লাগে। তো কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি। আৰু চেনেলত নতুনকৈ আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকনটো বজাই দিব। আৰু ভাল লাগিছে যদি লাইক এটা মাৰি দিব আৰু কমেণ্ট কৰি যাব কেনেকুৱা লাগিছে। ধন্যবাদ, সেৱা।